কালিৰ খেলখনত ৰিয়ান পৰাগ আউট হৈছিল নে? আপোনালোকৰ আউট হোৱা যেন লাগিছিল নে? মোৰ কিন্তু আউট হোৱা যেন লগা নাই, কাৰণ সেইটো এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়াত কণ্ট্ৰভাৰ্চি হৈ আছে। তিলক বৰ্মাই যিটো কেছ ধৰিছে আৰু সেই কেছটো বৰ্ডাৰত তিলক বৰ্মাৰ ভৰিখন বৰ্ডাৰত লাগিছে নে লগা নাই সেইটো মাত্ৰ এবাৰ দেখুৱাইছে, মাত্ৰ এটা ক্লিপ দেখুৱাইছে, এটা কেমেৰাৰ ক্লিপ দেখুৱাইছে। কিন্তু অন্যবিলাক খেলত অন্যবিলাক প্লেয়াৰ হ'লে মানে সোঁফালৰ পৰা কেমেৰা দেখাব, বাওঁফালৰ পৰা দেখাব, ওপৰৰ পৰা দেখাব, তলৰ পৰা দেখাব। কিন্তু ৰিয়ান পৰাগৰ ক্ষেত্ৰত যিটো আউট কেছ ধৰিলে তিলক বৰ্মাই, সেইটো মাত্ৰ এটা কেমেৰা দেখুৱাইছিলে। তাত কি কেমেৰা নাছিল নেকি? তাত বহুত কেমেৰা আছিল। কিন্তু ৰিয়ান পৰাগক মানে ট্ৰল কৰি তেখেতৰ মানে ভুল বিচাৰি আজি মানে বহুত মানে হাৰাশাস্তি কৰিছে, যাতে ৰিয়ান পৰাগ দলৰ পৰা ওলাই যায়, তেখেতৰ যিটো কেপ্টেইনশ্বিপ যাতে হেৰাই যায়। বহুতে মানে খুবেই সমালোচনা কৰি আছে। কিন্তু আপোনালোকে ভালকৈ চাব, ফটোখন মই ইয়াত লগাই দিছোঁ, ফটোখন চাওক ভালকৈ। যদি কেমেৰা যদি দেখুওৱা যায় নিশ্চয় ধৰা পৰিলেহেঁতেন আউট হ'ল হয় নে আউট নহ'ল হয়। এইটো নট আউট নে আউট, এইটো এটা খুব ডাঙৰ প্ৰশ্ন। আৰু আমি দেখিছোঁ যে ৰিয়ান পৰাগে ইমান কষ্ট কষ্ট কৰি আনি দলটো আজি প্লে অফলৈ লৈ আহিল। আগতে কেনেকুৱা আছিলে দলটো, কেনেকুৱা পৰ্যায়ত আছিলে যেতিয়া সঞ্জু চেমছং আছিলে। যিহেতু আমাৰ দলটোত ডাঙৰ ষ্টাৰ আছে, পুৰা এক্সপিৰিয়েঞ্চ থকা ষ্টাৰ আছে, আৰু তাৰ মালিকে হয়তো এনেকুৱা লাগিছে মোৰ, মালিকে আম্বানী পৰিয়ালে হয়তো এম্পায়াৰক কিনি ৰাখিছে, আৰু সেইটো কাৰণে এইটো ডিচিশ্যন এটা কেমেৰা মাত্ৰ দেখুৱালে। আপোনালোকে ভাবি চাওক, ভালকৈ চাওক বাৰু ভিডিঅ'টো, আপোনালোকে এবাৰ ক্লিপটো এবাৰ চাবচোন, হয় নে নহয় কথাটো। মোৰ মতে আউট হোৱা নাছিল। আৰু কৈছে যে ৰিয়ান পৰাগ ইজ এ ভেৰি য়ং, ভেৰি স্মাৰ্ট, ভেৰি টেলেণ্টেড বয়। তেখেতে প্ৰাউড কৰিছে, আই এম ভেৰি প্ৰাউড অফ হিম। চাওক, কুমাৰ চাংগাকাৰে ইমান ডাঙৰ এটা কথা কৈ থৈ গৈছে ৰিয়ান পৰাগক লৈ পেলাই, আৰু বৰ্তমানে মানে কেনেকুৱা এটা পৰ্যায়ত তেখেতে ইমানখিনি লৈ গৈছে, কিমানখিনি কঠোৰ সমালোচনাৰ সন্মুখীন হৈ পেলাই এইটো পৰ্যায়ত লৈ গৈছে। এইটো নহয়, বহুতে কৈছে যে জাফৰা আৰ্চাৰৰ কাৰণে কালি ৰাজস্থান ৰয়েলছটো জিকিলে। আৰে ভাই, ৰাজস্থান ৰয়েলছৰ হৈয়েতো খেলিব আহিছে জাফৰা। আৰু যিটো তেখেতৰ ৰিয়ান পৰাগৰ যিটো মানে কেপ্টেইনিটি, কেনেকৈ কালি চাওক লাষ্টৰ অভাৰত আনি পেলাই জাফৰ আৰ্চাৰক আনি পেলাই কেনেকুৱা এটা খেল সলাই দিলে, আৰু হাৰ্দিক পাণ্ডিয়াক আউট কৰি দিলে। এইটো এটা দিমাগ, হয়তো গেম হয়, এইটো গেম প্ৰত্যেকে খেলিব নোৱাৰে। আৰু বহুতো কেপ্টেইন আছে, কিন্তু খুব কম সময়ত চাওক, আমি ৰিয়ান পৰাগক আমি দেখিছোঁ যে তেখেতৰ যিটো কেপ্টেইনিটি, হয়তো কেতিয়াবা তেখেতে ভাল খেলা নাই, অলপমান হয়তো অভাৰ ৰান বল এইবিলাক অকণমান হয়তো মেন কৰিব পৰা নাই। তথাপিও যি হওক নহওক তেখেতে